নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমি আবু ধাবিলৈ আহিছোঁ, UAEৰ আন এখন এমিৰেটছ আবু ধাবি। আচলতে এই ভিডিঅ'টো কেইদিনমান আগৰে, ক'বলৈ গ'লে যোৱা বছৰে, কিন্তু ইডিটৰ কাৰণে আমি দিব হোৱা নাছিলে। এইটো হৈছে আবু ধাবিত থকা হিন্দু মন্দিৰ, বাবছ হিন্দু টেম্পল। তাত আমি দৰ্শন কৰিবলৈ গৈছিলোঁ। আপোনালোককো পৰিৱেশটো দেখাইছোঁ। এয়া চাৰিও চাইডে ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে। আৰু এই মন্দিৰটো এইকাৰণেই বিখ্যাত যে ইয়াত সকলো ধৰ্মৰ মানুহে যাব পাৰে। কোনো ধৰণৰ মূৰ্তি বা ভিতৰত কোনো ধৰণৰ পূজা অৰ্চনাৰ ব্যৱস্থা ইয়াতে নাই। আমি ইয়াতে যিখিনি অসমবাসী আছোঁ, তাৰে কিছু সংখ্যক কেইজনমান বন্ধু বান্ধৱী লগ হৈ ইয়ালৈকে গৈছিলোঁ আৰু ধুনীয়াকৈ তাতে আমি দৰ্শন কৰি আহিছিলোঁ। চাওকচোন আপোনালোকেও। আৰু ইয়াতে এটা মেইন কথা হৈছে গৰম বহুতেই, কিন্তু যিখিনি বগা বগা ষ্টাইলছ লগোৱাই আছে সেইখিনি তেওঁলোকে এনেকৈ নিৰ্মাণ কৰিছে যে যিমান গৰম হ'লেও ঠাণ্ডা পৰি থাকে। গতিকে আপুনি খালী ভৰিৰে গ'লেও তাত আপোনাৰ যিখিনি তাপমাত্ৰা সেইখিনি অনুভৱ নহয়, ঠাণ্ডা লাগিয়ে থাকে। এনেকৈ আমি বাবছ হিন্দু মন্দিৰত ধুনীয়াকৈ ভগৱানৰ আশীৰ্বাদ ল'লোঁ। গৰম বহুত আছিলে, তথাপিও ভগৱানৰ কাষত যোৱাৰ কাৰণে ইমান এটা অনুভৱ নকৰিলোঁ। তাতে ধুনীয়া পানী খোৱাৰ ব্যৱস্থা বা ভোগৰ ব্যৱস্থাও আছিলে, সেইখিনি ভিডিঅ' কৰা নহ'ল যিহেতু তাত কেমেৰা এলাউ নাছিল। গতিকে এয়া চাওকচোন কিমান ধুনীয়া। থেংক ইউ।